চাওক, কোচ ৰাজবংশী সমাজৰ এটাই স্পষ্ট কথা, কোচ ৰাজবংশী জনগোষ্ঠীক এইবাৰ ৰাজনৈতিক বৈতৰণী হিচাপতে কোনো ৰাজনৈতিক দলে ব্যৱহাৰ কৰিব নোৱাৰিব। আমি যেতিয়া 29 নৱেম্বৰ তাৰিখে 2025 চনত বিধানসভাত যেতিয়া 6 জনগোষ্ঠীৰ বিলখন আহিল, অহাৰ পিছত আমি এটা আশা প্ৰকাশ কৰিছিলোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকে কথাবিলাক কয় সেই কথামতে কাম কৰিব। এতিয়া আমি আপোনাৰ লগত জৰিয়তে এটা কথা স্পষ্টকৈ খুব দুখেৰে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ একেবাৰে আস্থা আৰু নাই। আৰু হিমন্ত বিশ্ব শৰ্মা যে এজন মিছলীয়া, তেখেত যি মোটামুটি কোনো জাতি জনগোষ্ঠীৰ যে উত্তৰ হোৱাটো নিবিচাৰে, এইটো স্পষ্টকে মানে জল পটকে এইটো ওলাই পৰিছে। সেইকাৰণে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী যিমান দল সংগঠন আছে গোটেই দল সংগঠন আমি একত্ৰিত হৈ পুনৰ ৰাজপথত আমি ওলাই অহাৰ কাৰণে আমি সিদ্ধান্ত লৈছো। যাৰ কাৰণে যিহেতু মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হোৱাৰ কাৰণত আমি যিকোনো আন্দোলন কাৰ্যসূচী আমি ল'ব পৰা নাই। তথাপিও 9 ফেব্ৰুৱাৰী তাৰিখে আমি বঙাইগাঁও আৰু কোকৰাঝাৰ, বঙাইগাঁও আৰু চিৰাং জিলাত আমি পদযাত্ৰা কাৰ্যসূচী প্ৰথম আমি আৰম্ভ কৰিম। তাৰপিছত আমি যিহেতু মানে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত 14 তাৰিখে আহিব, 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিখন জিলাত কলা পতাকা আমি প্ৰদৰ্শন কৰি আমি দেখুৱাই দিম। আৰু আমি সেই প্ৰতাৰণা প্ৰবঞ্চনাৰ কথাখিনি আমি দোহাৰি আমি দুখেৰে আমি কলা পতাকাখন আমি দেখুৱাৰ কাৰণে আমি সমূহ ৰাইজক আমি আহ্বান জনাইছো। লগতে এটা স্পষ্টকে আমি ক'ব বিচাৰো, যদি অসমখনৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল আৰু অসমখনক যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল পায়, বিজেপি চৰকাৰে যদি ভাল পায়, তেতিয়াহ'লে অসমৰ 6 জনগোষ্ঠী প্ৰথমে জনজাতিকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আজি খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ যি অৱস্থা, এই অৱস্থাক আপোনালোকে পিঠি দি আপোনালোকে হিন্দু মুছলিমৰ কথাবিলাক আজি ক'ব ওলাইছে। আজি বিশেষকৈ লোৱাৰ আছামৰ যিসকল কোচ ৰাজবংশী মানুহ, আমি কিন্তু হিন্দু মুছলিম আমি একেলগে বসবাস কৰো। আপুনি যদি সঁচাকে যদি খিলঞ্জীয়া হিন্দুসকলক ভাল পায়, আপুনি যদি মূৰৰ কামৰণি যদি আপোনাৰ মুছলিমসকল হৈছে, তেতিয়াহ'লে আমি হিন্দুসকলক সুৰক্ষা কৰাৰ কাৰণে আজি আমাক কিয় জনজাতিকৰণ কৰা হোৱা নাই? যদি সঁচাকে যদি মুছলিমক আপোনালোকে বেয়া পায়, হিন্দুক ভাল পায়, খিলঞ্জীয়া ভূমিপুত্ৰক ভাল পায়, তেতিয়াহ'লে কোচ ৰাজবংশী জনগোষ্ঠীক ভূমিৰ অধিকাৰ সাংবিধানিকভাৱে কিয় অধিকাৰ প্ৰদান কৰা হোৱা নহ'ল? খালি কেৱল আপুনি হিন্দু মুছলিমৰ কথা কৈ আমাক বৈতৰণি পাৰ কৰিব বিচাৰিছে, এইবোৰ আৰু নহ'ব। আমাৰ এটাই স্পষ্ট কথা, আপুনি সঁচাকে যদি ভাল পায় খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক প্ৰথমতে জনজাতিকৰণ কৰক, তেতিয়া হিন্দু মুছলিমৰ কথাটো একেবাৰে আঁতৰি যাব। আৰু যদি আপুনি ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যদি ব্যৱহাৰ কৰিব বিচাৰিছে, এইটো ভুল কথা। আজি এটা কথা আপোনাক ক'ব বিচাৰিছো, এইখন কেবিনেটত, এইখন বিধানসভাত কেইজন মুছলিম প্ৰতিনিধি আছে য'ত ইমান ভয় খাব লগা আছে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ? আজি সিদ্ধান্ত ল'ব পাৰে, আজি যদি ইচ্ছা কৰে আজি সিদ্ধান্ত ল'ব পাৰে। আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলক যদি সঁচাকে তেখেতসকল যদি মানে সুৰক্ষা প্ৰদান কৰিব বিচাৰে, তেতিয়াহ'লে দিব পাৰে। কোনো এজন মুছলিম প্ৰতিনিধি, এজন মুছলিম মন্ত্ৰী নাই য'ত কোনোবাই বিধানসভাত বিৰোধিতা কৰিব পাৰে। কিন্তু এইবোৰ নকৰি কেৱল বোকা বাহ্য কৰি আমাৰ সমাজখন ধ্বংস কৰাৰ ব্যৱস্থা কৰি থাকিব, আমি সহ্য আৰু নকৰো। সেইকাৰণে 9 ফেব্ৰুৱাৰীৰ পৰা আমি প্ৰত্যেকটো সমাজ কোচ ৰাজবংশী মানুহ ৰাজপথত ওলাই আহিব। আৰু অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা কোচ ৰাজবংশীসকল আমি একত্ৰিত হৈ নো ST নো ভোট এই কথাৰে আমি বিজেপিক উচ্ছেদ কৰাৰ পৰিৱেশ আমি ৰচনা কৰিম। আৰু যদি এতিয়াও সময় আছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এতিয়াও অনুৰোধ কৰিছো, আপুনি সঁচাকে যদি অসমৰ মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী যদি হ'ব বিচাৰে, তেতিয়াহ'লে কেৱল শ্লোগানৰ মাজত নহয়, আপুনি কৰ্মৰ জৰিয়তে দেখাই দিয়ক। খিলঞ্জীয়া ভূমিপুত্ৰসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে সাংবিধানিক অধিকাৰ যি দিব লাগে সেইটো দিয়াৰ ব্যৱস্থা কৰক। যোৱাকালি আমি দেখিবলৈ পাইছো লোকসভাত বিভাগীয় মন্ত্ৰীৰ জৰিয়তে আমাৰ বিধানসভাৰ বিল এতিয়ালৈকে যোৱা নাই, আমাৰ 6 জনগোষ্ঠীৰ প্ৰতিবেদন এতিয়ালৈকে যোৱা নাই। খুব দুৰ্ভাগ্যজনক কথা দিছিল 1 মাহৰ ভিতৰত দিব। আমিও যদিওবা আমি সন্তুষ্ট হোৱা নাছিল, তথাপিতো আমি এটা কথা কৈছো কি আপোনালোকে কৰিব বিচাৰি সোনকালে কৰক। যিসকল মানুহে বিৰোধিতা কৰিছে, আজি কোচ ৰাজবংশীকে আদি কৰি অসমৰ যিমান আমাৰ কোচ ৰাজবংশী দল সংগঠন আছে, আমি 60 বছৰ আমি আন্দোলন কৰি আমি একো নাপালো। আজি আমাৰ বিৰোধিতা কৰা 2 মাহ তেখেতসকলে আন্দোলন কৰি আমাক স্থবিৰ কৰিব পাৰে, আমাৰ আন্দোলনটো মষিমূৰ কৰা একটা পৰিৱেশ যদি ৰচনা কৰিব পাৰে, সেই কথা যদি মুখ্যমন্ত্ৰীজনে জানে, তেতিয়াহ'লে কি আমাৰ আবেগ অনুভূতিবিলাক এনে গ'ল নেকি? আমি কি অসমৰ কি বহিৰাগত নেকি আমি মানুহ যে আমাৰ কথা, আমাৰ আবেগ অনুভূতি বিলাকক আপোনালোকে কেৱল ৰাজনৈতিক বৈতৰণিক পাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা? এইবাৰ আৰু নহ'ব। এইকাৰণে কোচ ৰাজবংশীসকলক আপোনালোকে জেলত ভৰাই আমাক যদি এনকাউণ্টাৰ কৰিব বিচাৰে, কৰি দিয়ক। আমি যি পৰিৱেশত বসবাস কৰি আছো, ইয়াতকে আমি মৰি যোৱাটোৱে ভাল। সেইকাৰণে আমি আঁঠুকাঢ়ি অধিকাৰ আমি নিবিচাৰো। নিজৰ শক্তি যেতিয়ালৈকে আছে আমি ৰাজপথত দেখাই যাম, গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম। তথাপিও যদি আমাৰ কথা শুনিব নিবিচাৰে, আমি অসমখন স্তব্ধ কৰি পৰিৱেশটো আনিম।
ইয়াত যদি অপ্ৰীতিকৰ ঘটনা যদি ঘটে তেতিয়া কোচ ৰাজবংশী সমাজ ইয়াত দায়ী নহ'ব, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে দায়ী হ'ব। যোৱাকালি দেখা গৈছে দেশৰ গৃহমন্ত্ৰী আহিছে আৰু 14 তাৰিখে আপোনালোকে কৈছে দেশৰ প্ৰধানমন্ত্ৰী আহিছে চাওক, আৰু নিৰ্বাচনৰ মাত্ৰ মানে ৰণদংকা বাজিবৰ হ'ল আৰু হিমন্ত বিশ্ব শৰ্মা যোৱাকালি কৈছে যে নিৰ্বাচনৰ ডেট ইতিমধ্যে ঘোষণা হ'ব। নিৰ্বাচনৰ ডেট ঘোষণা হয় কি হয় হৈ থাকক, অসমতহে ইলেকশ্যন হ'ব, কেন্দ্ৰততো ইলেকশ্যন নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি অধিসূচনা জাৰি হোৱাৰ পিছতো কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব বিচাৰে, এতিয়াও কৰিব পাৰে, সময় নাই কথা এইটো ভুল। আজি কেন্দ্ৰত এতিয়ালৈকে চৰকাৰ আৰম্ভই হৈছে, চলি থাকিব। অসমত যদি আজি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, অমিত শ্বাহ ডাঙৰীয়াই যদি সেইটো কথা মানে মনৰ পৰা যদি কৰিব বিচাৰে এতিয়াই কৰিব পাৰে। এইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে সেই কথাটো লৈ লুটি বাগৰ মাৰা পৰিৱেশটো আমি দেখিব। আদিত্য ঠাকৰেক সন্তুষ্ট কৰাৰ কাৰণত, তেখেতসকলক সন্তুষ্ট কৰাৰ কাৰণত কিন্তু দিল্লীলৈ বাৰে বাৰে লৈ যায়, কিন্তু কোচ ৰাজবংশী আদি কৰি অসমৰ 6 জনগোষ্ঠীৰ কথাটো বাৰে বাৰে ৰাজনৈতিক বুদ্ধিমত্তা পাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। এইবাৰ নহ'ব। এইকাৰণে ন' এছ টি ন' ভোট চলোৱাৰ কাৰণে আমি আগবাঢ়ি যাম। ইয়াত কোনোবাৰ ক্ষতি হয় কি হয় আমি একো বুজি নাপাওঁ। আমাক ভোক লাগিছে, ভোক নিবাৰণৰ কাৰণে যি কৰোণীয় আছে সেইটো কাম আমি কৰি যাম, স্পষ্ট কথা। আজি সংবাদ মেলৰ উদ্দেশ্যটো হ'ল যে আপোনালোকে জ্ঞাত যে যোৱা নৱেম্বৰ 2025 চনৰ 29 নৱেম্বৰ তাৰিখে যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিবেদনখন মন্ত্ৰীগতে আমাৰ বিধানসভাৰ অধ্যক্ষৰ হাতত জমা দিছিলে, কিন্তু তেওঁলোকৰ কথা আৰু কামৰ মাজত এই পাৰ্থক্য দেখা পাইছোঁ। আজি চাওক, নৱেম্বৰ মাহৰ যোৱাৰ পিছত এমাহৰ পিছত তেওঁলোকে যি প্ৰতিবেদনখন দিল্লীত প্ৰেৰণ কৰাৰ কথা তেওঁলোকে অৱগত কৰিছিল, কিন্তু আজি 2 মাহ পাৰ হ'ল, কিন্তু আজিলৈকে যি জনজাতিকৰণৰ বিষয়টো স্থবিৰ হৈ আছে। এতিয়া আমাৰ প্ৰশ্ন হৈছে যে অসম চৰকাৰে যে আমাক ললিপপ দিছে না আমাক প্ৰবঞ্চনা প্ৰতাৰণা কৰি আছে, নে কেৱল তেওঁলোকে ৰাজনৈতিক ইছ্যু হিচাপে লৈ এই ৰাজনৈতিক মানে তেওঁলোকৰ প্ৰতিক্ৰিয়াটো পাৰ কৰিব বিচাৰিছে, আমি সন্দেহ হৈছে। আৰু যোৱাকালি যি আমি সংসদত যি জনজাতিকৰণ বিভাগৰ মন্ত্ৰী যি দুৰ্গা দাস উৰ্কিয়ে যিটো কথা ক'লে যে আজিলৈকে মানে দিল্লীলৈ যি প্ৰতিবেদনখন গৈ পোৱা নাই, তেনেস্থলত আমি সেইকাৰণে আমি কিছুমান কাৰ্যসূচী হাতত মানে ল'বলৈ বাধ্য হৈছোঁ আৰু আমি ধিক্কাৰ দিছোঁ যে এনেকুৱা ধৰণৰ মানে যি কাৰ্যকলাপ অসম চৰকাৰে কৰি আছে গৰিহণাৰ যোগ্য। সেইকাৰণে আমি সদস্য ছাত্ৰ সন্থা, যুৱ ছাত্ৰ সন্মিলনী, KRSS আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে আমি যৌথভাৱে এলানি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। যিহেতু অনাগত দিনত আমাৰ যি জনজাতিকৰণ বিষয়টো আমাক 26 ইলেকশ্যনৰ পূৰ্বে আমি বিচাৰিছিলোঁ, কিন্তু আমি যি দেখা পালোঁ সেইকাৰণে আমি আন্দোলনৰ কাৰ্যসূচী মানে ল'বলৈ বাধ্য হৈছোঁ। অহা 9 আমাৰ ফেব্ৰুৱাৰী তাৰিখে আমি পদযাত্ৰা আমি কাৰ্যসূচী লৈছোঁ আমাৰ চিৰাং আৰু বঙাইগাঁৱত, আৰু তদ্ৰুপ আমাৰ যি 14 ফেব্ৰুৱাৰী তাৰিখে যিহেতু অসমৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব, ভাৰতৰ প্ৰধানমন্ত্ৰী মানে অসমলৈ আহিব, তাৰ প্ৰতিবাদ জনাই আমি আমাৰ জিলাই আৰু ৰাজহুৱা স্থানত আমি কলা পতাকা উত্তৰাই আমি মানে প্ৰতিবাদ সাব্যস্ত কৰিম। সাংবাদিক বন্ধুসকল, আজি আমি এটা বিশেষ কথাৰ কাৰণে আজি এই সংবাদ মেলটো আয়োজন কৰিছোঁ যে আপোনালোকে সকলো জ্ঞাত যে 2025 চনৰ নৱেম্বৰৰ 29 তাৰিখে অসম বিধানসভাৰ অধিৱেশনত কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জনজাতিকৰণৰ প্ৰতিবেদন, মন্ত্ৰীগতৰ প্ৰতিবেদন যি দাখিল কৰা হৈছিলে, এই প্ৰতিবেদনখন যেতিয়া দাখিল কৰিছিল আমি ভাবিছিলোঁ যে আমাৰ এইবাৰ কোচ ৰাজবংশী জনগোষ্ঠীটো জনজাতিকৰণৰ এটা আমি আশা দেখিছিলোঁ, আমি আশ্বস্ত হৈছিলোঁ যে এইবাৰ হয়তো আমাৰ জনজাতিকৰণ হ'ব। কিন্তু আজি এই প্ৰতিবেদনখন দাখিল কৰা 3 মাহ হৈ গ'ল, কিন্তু আজিলৈকে এই মন্ত্ৰীগতৰ প্ৰতিবেদনখন দিছপুৰতে পৰি থকা আমি দেখিবলৈ পাইছোঁ। আজি আমি যোৱা 2025 চনৰ 14 ডিচেম্বৰ তাৰিখে আমি মাননীয় মন্ত্ৰী ৰশ্মি ডাঙৰীয়াৰ লগত আমি সাক্ষাৎ কৰিছিলোঁ। আমি তেখেতক অনুৰোধ কৰিছিলোঁ যে অনতিপলমে জানুৱাৰীৰ প্ৰথম সপ্তাহতে যেন তেখেতলোকে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিবেদন আছে অনতিপলমে দিল্লীলৈ পঠিয়াব লাগে আৰু কেন্দ্ৰলৈ পঠাই পেলাই এইটো অনতিপলমে কাৰ্যকৰী কৰি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ কাৰণে আমি তেখেতলোকক আমি অনুৰোধ জনাইছিলোঁ আৰু তেখেতসকলে আমাক আশ্বাস দিছিলে যে আমি এসপ্তাহৰ ভিতৰতে জানুৱাৰীৰ প্ৰথম সপ্তাহতে আমি প্ৰতিবেদনখন দিল্লীলৈ পঠিয়াম। কিন্তু আজিলৈকে 3 মাহ উকলি গ'ল, কিন্তু আজিলৈকে প্ৰতিবেদনখন দিছপুৰতে পৰি থাকিল। আৰু সেইকাৰণে আমি
আৰু দেখিবলৈ পালোঁ যে 2014 চনৰ পৰা আজিলৈকে 2026 অৰ্থাৎ 12টা বছৰত আমি ভোট দিলোঁ, কিন্তু বিজেপি চৰকাৰখনে কেন্দ্ৰ আৰু ৰাজ্যৰ এই বিজেপি চৰকাৰখনে আমাৰ কোচ ৰাজনৈতিক জনগোষ্ঠীটোক প্ৰবঞ্চনা আৰু প্ৰতাৰণাহে কৰি আছে। ইলেকশ্যনৰ আগত কয় আমি কোচ ৰাজনৈতিক জনগোষ্ঠী জনজাতিকৰণ দিম, কিন্তু এইবাৰ তেখেতলোকে আমাক ললিপপ দিয়াহে আমি দেখিবলৈ পাইছোঁ। আৰু আৰু এটা বস্তু আমাৰ দৃষ্টিগোচৰ হৈছে, যিবিলাক জনগোষ্ঠীয় লোক আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিৰোধিতা কৰি আহিছিলে, তেখেতলোককে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে দিল্লীত লৈ গৈ পেলাই কেন্দ্ৰৰ লগত এখন মিটিং আকাৰে তেখেতসকলে আলোচনাত বহিছিলে। কিন্তু আমাৰ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যে সমস্যাটো সমাধান কৰিব লাগে, আমাক যে দিল্লীত মাতি নিব লগা আছিল, কিন্তু সেইটো আমি কৰা দেখা নাপালোঁ। যদি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি সৎ ইচ্ছা নাই, তেখেতে আমাক স্পষ্টভাৱে ক'ব লাগে যে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ নিদিওঁ, এইটো কথা আমাক স্পষ্ট আকাৰে আমাক জনাব লাগে। কিন্তু এতিয়াও সময় আমাৰ হাতত আছে, আৰু সেয়ে গতিকে সমাগত 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমি এতিয়া ইয়াতে যি দল সংগঠনসমূহ আছোঁ, আমি সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী, KRSS, আক্ৰাচুকে ধৰি আন দল সংগঠনসমূহ আজি আমি একত্ৰিত হৈ আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ, যিহেতু সমাগত 2026 চনৰ বিধানসভাৰ আগত আমি বিজেপি বৰ্জনৰ কাৰ্যসূচী আমি হাতত ল'বলৈ ওলাইছোঁ। আৰু সেইকাৰণে আমি অহা ফেব্ৰুৱাৰীৰ 9 তাৰিখত আমি পদযাত্ৰা কাৰ্যসূচী ল'ম, আৰু আমি এটাই শ্লোগান হ'ব, নো ST নো ভোট। আমি গাঁৱে ভূঞে চহৰে নগৰে আমাৰ এটাই শ্লোগান হ'ব যে এইবাৰ বিজেপিক যাতে কোনেও আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকে ভোট নিদিয়ে। আমি তেখেতসকলক এইবাৰ যাতে যিমান পাৰোঁ আমি অসমৰ পৰা বিজেপিক আমি এইবাৰ নস্যাৎ কৰি আমি উটিয়াই পেলাই দিব লাগে, সেইটোৱে আমাৰ এতিয়া পৰিকল্পনা। আমি আৰু বিজেপি চৰকাৰক আমি বিশ্বাস নকৰোঁ, আমাৰ বিজেপি চৰকাৰৰ প্ৰতি আমাৰ বিশ্বাস আস্থা আমি হেৰুৱাই পেলাইছোঁ, কিয়নো আজি 12টা বছৰ হৈ গ'ল, আজিলৈকে কিন্তু আমাৰ কোচ ৰাজনৈতিক জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নহ'ল। সেয়ে গতিকে আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাব গৈছোঁ আমাৰ কোচ ৰাজবংশী জাতি ভাইসকলক, যাতে এইবাৰ যাতে বিজেপিক যাতে ভোট নিদিয়ে। আমাৰ ৰাজবংশী ভাইসকল, আমাৰ যিমান জনগোষ্ঠীয় লোক আছে, বেলেগক ভোট দিয়ক, কিন্তু বিজেপিক ভোট দিব নালাগিব। এই বিজেপি চৰকাৰে প্ৰবঞ্চনা কৰা চৰকাৰ, প্ৰতাৰণা কৰা চৰকাৰ। সেয়ে গতিকে আমি এইবাৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি অহা 9 ফেব্ৰুৱাৰী তাৰিখে আমি পদযাত্ৰা কাৰ্যসূচী লৈছোঁ, আৰু অহা 14 ফেব্ৰুৱাৰী তাৰিখে যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমত আহি আছে, আমি সেইদিনাখন আমি কলা পতাকা দেখাই পেলাই আমি বিৰোধিতা আমি সাব্যস্ত কৰিম। এইখিনি আজি আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক মই জনাইছোঁ। ধন্যবাদ।